So, top 10 richest women of India মানে ভাৰতৰ আটাইতকৈ ধনী 10জন মহিলা তো উইথাউট ৱেষ্টিং ইউৰ টাইম ব্লক এটা চাই লওঁ চ' নাম্বাৰ 1ত আহিলে আপোনাৰ সাবিত্ৰী জিন্দাল আৰু ইয়াৰ 73 ইয়াৰ্ছ হৈছে মানে 73 বছৰ ইয়াৰ সাবিত্ৰী জিন্দাল আৰু ইয়াৰ আপোনাৰ নেটৱৰ্থ হ'ল আপোনাৰ $28.6 billion $26.6 billion $28.6 billion তো ইয়াৰ নাম আছিল আপোনাৰ সাবিত্ৰী জিন্দাল আৰু ই ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মানে মহিলা তো বলক নেক্সটজন চাই লওঁ আৰু নেক্সটজন আহিলে আপোনাৰ এইজন ৰোহিকা চেৰাছ Mystery in India, a second richest woman with net worth of $8.4 billion. মানে আপোনাৰ নেক্সট হ'ল আপোনাৰ এইটো ৰোহিকা আপুনি দেখিছে স্ক্ৰীন তাই এইজনেই হয় ৰোহিকা চেৰাছ আৰু ই আছে আপোনাৰ নাম্বাৰ দ্বিতীয়ত মানে second richest woman with a net worth of $8.4 billion. মানে ইয়াৰ টোটেল ইনকাম হ'ল আপোনাৰ নেট ৱৰ্থ হ'ল আপোনাৰ $8.4 billion আৰু নামটো হ'ল আপোনাৰ ৰোহিকা চেৰাছ আৰু যিয়ে নহওক ই আপোনাৰ হ'ল আপোনাৰ ভাৰতৰ দ্বিতীয়জন মহিলাৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তি তো নম্বৰ বলক নাম্বাৰ 3 মানে নাম্বাৰ 3টো চাই লওঁ আৰু নাম্বাৰ 3ত আহিলে আপোনাৰ এইজনে আহিলে আপোনাৰ ৰেখা আৰু ইয়াৰ টোটেল ইনকাম হ'ল মানে নেটৱৰ্থ হ'ল আপোনাৰ $7.9 billion মানে $7.9 billion নেটৱৰ্থ আৰু ইয়াৰ নাম হ'ল আপোনাৰ ৰেখা চ' এনিৱে ই আহিলে আপোনাৰ নাম্বাৰ 3 মানে তৃতীয়জন তো বলক নাম্বাৰ 4 মানে চতুৰ্থজন হ'ব আপোনাৰ এইজন আৰু এইজনে হ'ল আপোনাৰ ভাৰতৰ ফৰ্থ যিয়ে নহওক ইয়াৰ নামটো হ'ল আপোনাৰ লীনা তিৱাৰী আৰু ইয়াৰ টোটেল ইনকাম হ'ল আপোনাৰ $4.8 billion $4.8 billion আৰু ই আছে আপোনাৰ নাম্বাৰ 4ত ঠিক আছে তো বলক এতিয়া নেক্সটজন চাই লওঁ পটাপট আৰু আপোনাৰ নেক্সটজনী আহিলে আপোনাৰ বিনোদ ৰায় গুপ্তা এইজনে হয় অকণমান শকত হয় যিয়ে নহওক বাৰু ইয়াৰ লগত মতলব নাই আৰু ইয়াৰ টোটেল ইনকাম হ'ল আপোনাৰ এই কিমান মানে ইয়াৰ নেটৱৰ্থ হ'ল আপোনাৰ $4.5 billion $4.5 billion আৰু ই আছে আপোনাৰ নাম্বাৰ 5ত ঠিক আছে নামটো হ'ল আপোনাৰ বিনোদ ৰায় গুপ্তা তো বলক নেক্সটটো চাই লওঁ আৰু নেক্সটটো আহিলে আপোনাৰ এইটো ফাগুনী নয়াৰ আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ $3.5 billion $3.5 billion আৰু ই আহিলে আপোনাৰ নাম্বাৰ 6ত আৰু ইয়াৰ নামটো হ'ল আপোনাৰ ফাগুনী নায়াৰ তো এনিৱে বলক নেক্সট আহিলে আপোনাৰ এইটো স্মিতা কৃষ্ণা আৰু এইজনীয়ে হ'ল আপোনাৰ নম্বৰ 7ত আছে তাই আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল $3.3 billion $3.2 billion ইয়াৰ টোটেল নেটৱৰ্থ আৰু নাম আছিলে আপোনাৰ স্মিতা তো বলক নেক্সট আৰু নেক্সটজনী আহিলে আপোনাৰ এইজনী অনু আগা আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ $2.9 billion $2.9 billion আৰু এই পৰিমাণটো লৈ আহিলে মানে এই এমাউণ্টটো লৈ আহিলে আপোনাৰ ইয়াক 9 নম্বৰ 9 লৈ আহিলে আপোনাৰ ভাৰতৰ ভিতৰত আটাইতকৈ ধনী মহিলাৰ ভিতৰত ঠিক আছে চ' বলক নেক্সট কোন আছে নেক্সটটো চাই লওঁ আৰু নেক্সট আহিলে আপোনাৰ এইটো কিৰণ মজুমদাৰ আৰু ইয়াৰ টোটেল নেট বিলিয়ন হ'ল আপোনাৰ $2.7 billion টোটেল নেটৱৰ্থ মানে আৰু নামটো আছিল আপোনাৰ কিৰণ তো বলক নেক্সট মানে অন্তিমজন হ'ব এইজনী আৰু ইয়াৰ নাম হ'ল আপোনাৰ ৰাধা আৰু টোটেল ইয়াৰ নেটৱৰ্থ হ'ল আপোনাৰ $2.1 billion $2.1 billion আৰু নাম আছিলে ৰাধা দেখিছে আপুনি স্ক্ৰীণত ঠিক আছে তো গাইজ এইখিনি আছিলে আপোনাৰ ভাৰতৰ আটাইতকৈ ধনী মহিলাৰ ভিতৰত
মানে টপ 10 रिचेस्ट वुमेन इन इंडिया। ठीक है तो ठीक है गाइस, फिर से मैं एक बार रिपीट कर देता हूँ जल्दी जल्दी। तो ब्लॉग रिपीटिंग नामবোৰ জনাই দিছোঁ মই फिर से। তো প্ৰথম আছিলে আপোনাৰ চ' টপ 10 ৰিচেষ্ট ওমেন ইন ইণ্ডিয়া। তো বলক নামটো আছিলে প্ৰথমটো আছে ভাৰতৰ আটাইতকৈ ধনী মহিলা হ'ল আপোনাৰ নামটো হ'ল আপোনাৰ সাবিত্ৰী জিন্দাল, আৰু ইয়াৰ টোটেল নেটৱৰ্ক হ'ল আপোনাৰ 28.6 বিলিয়ন। তাৰপিছত নেক্সট আহিলে আপোনাৰ এইটো ৰোহিকা, আৰু ইয়াৰ টোটেল আপোনাৰ নেটৱৰ্ক হ'ল আপোনাৰ 8.4 বিলিয়ন US ডলাৰ মানে। তাৰপিছত নেক্সট আহিলে আপোনাৰ ৰাধা, আৰু ইয়াৰ টোটেল নেটৱৰ্ক হ'ল আপোনাৰ 7.9 বিলিয়ন। আৰু নেক্সট আহিলে আপোনাৰ এইজন লীনা তিৱাৰী, আৰু ইয়াৰ টোটেল নেটৱৰ্ক হ'ল আপোনাৰ 4.8 বিলিয়ন। তাৰপিছত আহিলে নেক্সট আহিলে আপোনাৰ বিনোদ ৰায় গুপ্তা, আৰু ইয়াৰ টোটেল নেটৱৰ্ক হ'ল আপোনাৰ মানে ধন সম্পত্তি মানে 4.5 বিলিয়ন US ডলাৰ। তাৰপিছত নেক্সটজনে আহিলে আপোনাৰ এইটো ফাগুনী নয়াৰ, আৰু ইয়াৰ টোটেল নেটৱৰ্ক আছিলে আপোনাৰ 3.5 বিলিয়ন US ডলাৰ। আৰু নেক্সট আছিলে আপোনাৰ স্মিতা, আৰু ইয়াৰ আছে আপোনাৰ 3.2 বিলিয়ন। তাৰপিছত নেক্সট আহিলে আপোনাৰ অনু, আৰু ইয়াৰ টোটেল নেটৱৰ্ক হ'ল আপোনাৰ 2.9 বিলিয়ন। তাৰপিছত নেক্সট আহিলে আপোনাৰ কিৰণ, তাৰপিছত ইয়াৰ নেটৱৰ্ক 2.7 বিলিয়ন। তাৰপিছত আহিলে আপোনাৰ লাষ্ট মানে এইজনী নম্বৰ 10 টপ 10ৰ ভিতৰত লাষ্ট মানে 10, আৰু নাম আছিলে আপোনাৰ ৰাধা, আৰু ইয়াৰ টোটেল নেটৱৰ্ক হ'ল আপোনাৰ 2.1 বিলিয়ন। চ' গাইজ এইখিনি আছিলে আপোনাৰ টপ 10 ৰিচেষ্ট ওমেন ইন ইণ্ডিয়া, মানে ভাৰতৰ আটাইতকৈ ধনী মহিলা 10জনের নাম। তো ঠিক আছে গাইজ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ডু লাইক এণ্ড ডোন্ট ফৰগেট টু সাবস্ক্রাইব মাই ইউটিউব चैनल। तो गाइज मिलते हैं फिर नेक्स्ट वीडियो पर। टिल देन बाय गाइज एंड सी यू इन द नेक्स्ट वीडियो।